শ্ৰদ্ধাৰ বন্ধুসকল, নিজাইন আলোচনীৰ কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক এই আলোচনালানিলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনাৰ বাবে আমন্ত্ৰণ জনাই আনিছো অসমৰ এগৰাকী বিশিষ্ট গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাদেৱক। তেখেতে দীৰ্ঘ কাল ধৰি অসমীয়া গল্প সাহিত্যক এক নিজস্ব ধৰণে সমৃদ্ধ কৰি আহিছে। মই আপোনাক আজিৰ এই আলোচনালৈ স্বাগতম জনাইছো। নমস্কাৰ। ধন্যবাদ। হয়, নমস্কাৰ। হয় হয়, তেনেহলে আমি আমাৰ আলোচনা আৰম্ভ কৰো, নহয় জানো? নিশ্চয়। হয় হয়। সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, আপুনি সুদীৰ্ঘ কাল ধৰি প্ৰায় 2 দশকৰো অধিক হ'ব নিশ্চয়, দীঘলীয়া সময়ৰ পৰা আপোনাৰ গল্প আমি পাঠ কৰি আহিছো আৰু দেখিবলৈ পাইছো যে আপোনাৰ এই যাত্ৰাটোত এটা নিৰৱচ্ছিন্ন উত্তৰণ আমি দেখিবলৈ পাওঁ আৰু সেইদৰে আপোনাৰ এক সংখ্যক পাঠক আছে, সেই পাঠকক আপোনাৰ গল্পই তৃপ্তি প্ৰদান কৰি আহিছে। এতিয়া মই আপোনাক সুধিব খোজা প্ৰশ্নটো হৈছে যে সকলো সৃষ্টিশীল মানুহৰ ভিতৰতে সেই সৃষ্টিশীল লোকজনৰ এক বিশেষ পৰিস্থিতি সাপেক্ষে জন্ম হয়। তেওঁ বিভিন্ন ধৰণৰ শিল্প সৃষ্টিশীলতাৰ শৈলীবিলাকলৈ আগবাঢ়ি যায়। আপোনাৰ ভিতৰতো নিশ্চয় এজন সেই গল্পকাৰ সৃষ্টি হোৱাৰ কিছু বিশেষ মুহূৰ্ত আছে। সেই সময়খিনিৰ বিষয়ে আপুনি আমাৰ পাঠকসকলক কিছু জনাবনে? হয়, প্ৰথম হ'ল 1992 চন। মই তেতিয়া আপোনাৰ মেট্ৰিক পাছ কৰিছো, কৰি নগাঁও কলেজত নামভৰ্তি কৰিছো। তেতিয়া আমাৰ সেই য'ৰ পৰা আমি আহিছো, আমাৰ অঞ্চলটোৰ নাম হৈছে কাকি। সেই কাকি অঞ্চলৰ এখন স্কুলৰ সোণালী জয়ন্তী উপলক্ষে, ৰূপালী জয়ন্তী উপলক্ষে এখন আলোচনী ওলাইছিলে। আৰু তাতেই তেখেতে, মই শিৱপ্ৰসাদ বৰা বুলি তেখেত মোৰ দাদা, তেখেত সেই বিদ্যালয়ৰ শিক্ষক আছিলে। তেখেতে মোক ক'লে যে এটা গল্প মই লিখি দিব লাগে। সেই 92 চন, আপোনালোকে নিশ্চয় জানে, সেই সময়ত এটা উত্তাল সময়। তাৰ কিছুদিন আগতে 90ত আপোনাৰ অপাৰেশ্যন বজৰং আৰম্ভ হৈছে, অপাৰেশ্যন ৰাইনো আৰম্ভ হৈছে। সেই সময়ৰ কথাখিনি চাই, সেই সামাজিক ৰাজনৈতিক পৰিস্থিতি চাই মই দুঃস্বপ্নৰ দৰে বুলি এটা গল্প লিখিছিলো। মানে গল্পটো আগনাবাঢ়িল, দুটা পেজত গল্পটো শেষ হ'ল, কিন্তু সেইটোৱে আৰম্ভণি। তাৰ পৰৱৰ্তী সময়ত আপোনাৰ তাৰপিছত মই নগাঁও মহাবিদ্যালয়ত থাকোঁতে হোমেন বৰগোহাঁই ছাৰে আপোনাৰ সন্মানিত অতিথি সম্পাদকৰ এটা শিতান কৰিছিলে। আৰু সেই অতিথি সম্পাদকৰ শিতানটো এদিন এনেকৈ বুলি পেলাই দ্বিতীয়টো গল্প লিখিলো। সেইটো মষ্ট প্ৰবেবলি আপোনাৰ 95 কথা, 95ৰ কথা। তাৰ পিছতে আপোনাৰ এখন আলোচনী কটনৰ পৰা ওলাইছিলে, ছাত্ৰ বাৰ্তা। আপোনাৰ যিমান দূৰ মনত নিশ্চয় আছে। হয়, সেই ছাত্ৰ বাৰ্তাত মই এটা গল্প লিখিছিলো, ঐক্যতানত বসুমতী বুলি পেলাই। এই 3টা গল্প, প্ৰথমটো দুঃস্বপ্নৰ দৰে, তাৰ পিছৰটো এদিন এনেকৈ, তৃতীয়টো আপোনাৰ ঐক্যতানত বসুমতী। এই 3টা গল্পৰ দিয়ে আৰম্ভ হৈছে 92, 95 আৰু 96, 96 নে 97 চন। তাৰ পৰা আৰম্ভ হৈছে, যাত্ৰাটো চলি গৈ আছে। তাৰপিছত প্ৰত্যয়খন ওলাইছিলে, আমাৰ মনোৰম গগৈ ডাঙৰীয়াই প্ৰত্যয় সম্পাদনা কৰিছিলে সেই সময়ত। তাত এটা বিলীয়মান বৰ্ণ বুলি পেলাই এটা গল্প লিখিছিলো। আৰু তেতিয়ালৈকে মই মানে খুব আত্মবিশ্বাসী নাছিলো যে মোৰ এইবিলাক গল্প হৈছে নে নাই। তাৰ পিছত যেতিয়া বিলীয়মান বৰ্ণটো ওলোৱাৰ পিছত শ্ৰদ্ধাৰ যোগেশ দাস ডাঙৰীয়া, লব্ধ প্ৰতিষ্ঠ সাহিত্যিক, আপোনালোকে নিশ্চয় জানে, তেখেতে অসম্মানিতেই নতুন গল্পকাৰৰ কিবা প্ৰসংগ লিখোতে তেখেতে মোৰ নামটো উল্লেখ কৰি পেলাই মোৰ সম্পৰ্কে লিখিছিলে দুষাৰী। নিবনুৱাৰ হতাশা প্ৰেমক প্ৰতীকী ধৰণে প্ৰকাশ কৰা জাতি, এনেকুৱা কথা আছিলে। আৰু তেতিয়া মই বিশ্ববিদ্যালয়ৰ পঢ়ি আছো, বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকোতে
আমাৰ এই বন্ধু চুলতান আলী আহমেদ, এতিয়া তেওঁ BS কলেজৰ, তেওঁ হাতত আপোনাৰ সম্মানীখন লৈ আহি পেলাই কৈছে তুমি গল্প তল্প লিখা নেকি? মই বোলো তল্প লিখো, গল্প কম লিখিছো। তেওঁ তেতিয়া সেইখন দেখুৱালে আৰু তেতিয়াই মোৰ আত্মবিশ্বাসটো কিন্তু জাগৃত হ'ল। মই কিন্তু তেতিয়ালৈকে শ্ৰদ্ধাৰ যোগেশ দাস ডাঙৰীয়াক দেখাও পোৱা নাছিলো বা মোৰ জীৱন কালত তেখেতক লগ পোৱা নাছিলো। কিন্তু মই ভাবিছো যে সেই তেখেতে লিখা সেই 3 শাৰী বা 4 শাৰী মোৰ কিন্তু যাত্ৰাটোত আৰম্ভণি। তাৰমানে মোৰ মনত আত্মবিশ্বাসটো জাগিল যে মই নিশ্চয় গল্প লিখিব পাৰিম, এনেকুৱা এটা আত্মবিশ্বাস মোৰ আহিল। আৰু তাৰপিছত আৰম্ভ হ'ল। তাৰপিছত আপোনাৰ যেতিয়া তাৰপিছত মই আপোনাৰ বিশ্ববিদ্যালয়ৰ পৰা গৈ পেলাই মই কাশীত আছিলো, এখন আপোনাৰ কৃষি ফাৰ্মৰ লগত জড়িত হৈ পেলাই আমি কেইজনমান বন্ধুৱে, আৰু মহাবিদ্যালয়খনতো সোমাইছিলো আপোনাৰ শিক্ষক হিচাপে। তেতিয়ালৈকে সেইখন ভেঞ্চাৰ পৰ্যায়ত আছিলে। তেতিয়া গৈলসীয়ে চন্দ্ৰপ্ৰসাদ শইকীয়া চুটি গল্প প্ৰতিযোগিতাটো পাতিলে আৰু এটা খুব লোভনীয় পুৰস্কাৰ আছিলে 5,000 টকা 2007 চনত। গতিকে স্বাভাৱিকতেই মন গ'ল, গতিকে লিখিলো বান্দৰ বিৱৰ্তন আৰু এটা স্থান। আৰু সেই গল্পটোৱে প্ৰথম পুৰস্কাৰ লাভ কৰিলে গৈলসী চন্দ্ৰপ্ৰসাদ শইকীয়া চুটি গল্প প্ৰতিযোগিতাত। হয়। আৰু সেই গল্পটোতে আমাৰ ডেকা ছাৰ হৰেকৃষ্ণ ডেকা ছাৰে খুব ধুনীয়াকৈ গল্পটোৰ বিষয়ে লিখিলে। মই ভাবো সেইটো মোৰ দ্বিতীয় মানে আত্মবিশ্বাস জাগৃত হোৱাৰ দ্বিতীয়টো পদক্ষেপ। আৰু তাৰপিছত যাত্ৰাটো চলি গ'ল, আত্মবিশ্বাস জাগৃত হ'ল। আৰু পৰৱৰ্তী সময়ত মোৰ খুব সুহৃদ বান্ধৱী আমাৰ গীতালী বৰা, তেওঁৰ নাম মই নিশ্চয় ল'ব লাগিব, প্ৰকাশৰ সহ সম্পাদিকা আছিলে তেওঁ, মোৰ বন্ধু সুহৃদ বান্ধৱী। তেওঁ মোক খুব উৎসাহ দিছিলে যে তোমাৰ গল্পবিলাক খুব ভাল হয়, তুমি লিখিবা, তুমি লিখা। তেওঁৰ উৎসাহত মই বহুত দিনলৈ মই সেই আত্মবিশ্বাসটো পোৱা নাছিলো, কিন্তু তেওঁ কোৱা কথাবিলাকৰ কাৰণে আত্মবিশ্বাসটো মোৰ আহিল। তাৰপিছত যাত্ৰাটো চলি গ'ল একেবাৰে শেহতীয়া আপোনাৰ ৰতুৱাল গল্পটোলৈকে। আৰু মানে আৰম্ভ হৈছে দুঃস্বপ্নৰ দৰে আৰু শেষ হৈছে ৰতুৱাল। এই আৰু কথাখিনি। আমি সেই সময়ৰ যিসকলে গল্প লিখিবলৈ আৰম্ভ কৰিছিল, আমি নিজকে সৌভাগ্যৱান বুলিয়েই ভাবো, কিয়নো যথেষ্ট চিনিয়ৰ জ্যেষ্ঠ সাহিত্যিকসকলে আমাৰ গল্পবোৰ পাঠ কৰিছিল আৰু তেওঁলোকে হয়তো এষাৰ দুষাৰ মন্তব্য লিখিছিল বা আমাক কৈছিল আৰু সেইবিলাকে সঞ্জীৱনীৰ দৰে কাম কৰিছিল। সেই ধৰণৰ পৰিৱেশ খুব ভাল লগা কথা আছিল, নহয় জানো সেই সময়ত? আৰু আপোনাৰ কথাৰ পৰা আমি ভাবিছো যে আপুনি গল্পলৈকে চিধা আহিছে। ইয়াৰ আগতে আপুনি অন্য কবিতা, সাধাৰণতে আমি অসমত বা লেখকসকলে সাধাৰণতে কবিতাৰে আৰম্ভ কৰে, নহয় জানো? বা শৈশৱতে তেনেকুৱা এটা মানুহৰ এছোৱা ইতিহাস থাকে, তেনেকুৱা আছে নেকি আপোনাৰ? হয়, একেবাৰে মানে আপোনাৰ যিটো কৈশোৰ অৱস্থা, তেতিয়া আমাৰ ঘৰত মানে দেউতাই আমাক যোগান ধৰিছিল আপোনাৰ সঁফুৰা, মৌচাক, আৱিষ্কাৰ আৰু চান মামা টিংকল। আৰু আপোনাৰ লুইট কমিক্স বুলি পেলাই এটা চিৰিজ আছিলে য'ত ৰামায়ণ মহাভাৰতৰ কাহিনীবিলাক পোৱা গৈছিলে। সেইখিনি প্ৰচুৰ পৰিমাণে পঢ়া হৈছিল। আৰু তেতিয়াই সঁফুৰালৈ আমি কিছুমান কবিতা পঠাইছিলো, মই আৰু মোৰ দাদা ইন্দ্ৰজিৎ বেজবৰুৱা। আমি তেতিয়া মানে সঁফুৰা খুব পঢ়ো আৰু আৰু সঁফুৰা খুব পঢ়ো। আৰু সঁফুৰাৰ মানে সেই শেষ পৃষ্ঠাত মানে শেষৰ যিটো যে মহাদুষ্টৰ দুষ্টবুদ্ধি, সেইকেইটা খুব ভাল লাগে। আৰু আপদ দিয়া পদ্য আৰু 3জন মোমাইদেউ আছিলে। তেতিয়াই প্ৰথম সেই কবিতা লিখাৰ চেষ্টা কৰিছিলো, কবিতা পঠাইছিলো আনকি। কিন্তু কথা হৈছে কি, সেই কবিতাবিলাক প্ৰকাশ নহল আৰু স্বাভাৱিকতেই। কিন্তু সেয়াই হয়তো আৰম্ভণি। তাৰপিছত আপোনাৰ যেতিয়া আপোনাৰ যিটো টিনেজৰ বয়সটোত বিশেষকে মানে মহাবিদ্যালয়ত ভৰি থৈ, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, তেতিয়া আপোনাৰ মানে ঢেৰ কিবা কিবি কৰাৰ কথা ভাবোতো। তেতিয়া প্ৰেম, বিপ্লৱ, বিদ্ৰোহ সকলো একেলগে আহে সেইটো বয়সত। পৃথিৱীখন মানে সম্পূৰ্ণৰূপে সলাই দিব পাৰিম যেন এনেকুৱা লাগে। সেই সময়ত আপোনাৰ কবিতাৰে আৰম্ভ হৈছিলে। গতিকে তেনেকুৱা কবিতাৰ ডায়েৰী এতিয়া হয়তো 4-5খনমান ওলাব, কিন্তু একেবাৰে মানে অপইতা আৰু মানে আধাকে চলোৱা। আধাকে চলোৱা এইবিলাক। কিন্তু আৰম্ভণিটো স্বাভাৱিকতে কিন্তু কবিতাৰে হৈছিলে, ব্যতিক্ৰম হোৱা নাছিলে। অন্যৰ দৰে স্বাভাৱিকতে কবিতাৰে আৰম্ভ হৈছিলে। আৰু যেতিয়া আপুনি গল্পৰ জগতখনলৈ আহিলে, আমি দেখিছো যে আপুনি তীব্ৰ সমাজ সচেতনতাৰে এই গল্পবিলাক লিখিবলৈ আৰম্ভ কৰিছে। গল্পৰ আংগিক বা ভাষা এই সকলোবিলাকৰ উপৰিও এই যে যিটো আপোনাৰ সমাজৰ প্ৰতি এটা তীক্ষ্ণ দৃষ্টি থাকে, সমাজখনৰ যিবিলাক কাৰক, চলমান, পৰিৱৰ্তনশীল, এই সকলোবিলাকৰ প্ৰতি আপোনাৰ যিটো তীক্ষ্ণ দৃষ্টি থাকে, সেই দৃষ্টিটো গল্পটোৰ
প্ৰথমে আমাৰ চকুজুৰি টানি লৈ যায়। এতিয়া সেই ভিতৰৰ গল্পকাৰজনক আপুনি দীৰ্ঘদিন ধৰি লালন পালনো কৰিছে। আপুনি কিদৰে লালন পালন কৰিছে? আপোনাৰ গল্পৰ সেই ধাৰাটোৰ পৰা আপুনি কিন্তু আঁতৰি অহা নাই, আঁতৰি অহা নাই, সেই ধাৰাটোত আছেই। হয়, তাৰমানে সমাজ বাস্তৱতাৰ কথাটো মানে ধৰক ব্যক্তি এজনে যি সৃষ্টিশীলতাৰ লগত জড়িত যিকোনো এজন ব্যক্তিৰ, তেওঁ গল্পকাৰেই হওক, সাহিত্যিকেই হওক, সংগীত শিল্পীয়ে হওক, যিয়ে নহওক, নাট্যকৰ্মীয়ে হওক, তেখেতৰ যিটো ব্যক্তিগত জীৱন, সেই জীৱনটোৰ পৰা কথাখিনি কিন্তু তাত প্ৰভাৱান্বিত হয়। মই এইখিনিতে এটা কবলৈ ভাল পাম আপোনাক যে অসম আন্দোলন যেতিয়া হৈছিলে, আমি চাব দেই, আমাৰ যিটো প্ৰজন্ম, আমি অসম আন্দোলন, তাৰ পৰৱৰ্তী সময়ত স্বাধীন অসমৰ আন্দোলন, তাৰ পৰৱৰ্তী সময়ত কা আন্দোলনো দেখা পাইছো, ৰাজনৈতিক উত্থান পতন আমি অজস্ৰ দেখা পাইছো। মোৰ মনত আছে অসম আন্দোলনৰ সময়ত মই তেতিয়া সৰু অলপ বয়সত, তাতে আমাৰ সেই সময়ত এই সমস্যাবিলাক হৈ আছিলে, সাম্প্ৰদায়িক কথা বতৰাবিলাক চলি আছিলে। আৰু তেতিয়া আপোনাৰ মই তেতিয়া খুব কম বয়সৰ, মাৰ কোচত থকা, মষ্ট প্ৰবেবলি এইটো আপোনাৰ 81-82 চনৰ কথা হ'ব, 83 মানৰ ভিতৰত হ'ব আৰু তাৰ আগত। আৰু হঠাৎ এদিন সন্ধিয়া খুব এটা হুলস্থুল হৈছে, মই একো বুজি পোৱা নাই। মায়ে দেখিছো মোক কোচত লৈ চোতাললৈ আহিছে, মোৰ দাদা আহিছে, দেউতা, আৰু আমাৰ ঘৰত খেতি কৰি থকা মানুহ ঘৰ, মুছলমান মানুহ, সিও আহিছে। আৰু দেউতাই তাৰ হাততে জাঠি নে কিবা এডাল দিছে পৰিয়ালটোক ৰখাবৰ কাৰণে। আৰু তাৰপিছত দেউতা ওলাই গৈছে গাঁৱৰ শান্তিৰক্ষী বাহিনীৰ অলপ কামত। সেই যে মই ছয়াময়াকে মই আধা বুজিছো আধা নাই বুজা, কি হৈছে যে হিন্দু মুছলমানৰ সংঘৰ্ষ হৈছে, কিবা হৈছে, এনেকুৱা কথাবিলাক তেতিয়াই মোৰ মনত এটা ৰেখাপাত কৰিছে কিন্তু, যে ঘটনাটো কি। তাৰপিছত যেতিয়া আমি হাইস্কুল পাইছো, তেতিয়া আপোনাৰ গোটেই অসম জুৰি পেলাই স্বাধীন অসমৰ কথাটো চলিছিলে। তাৰপিছত অপাৰেশ্যন ৰাইনো আৰম্ভ হৈছিলে 90ত, আৰু 92 চনত মই মেট্ৰিক পাছ কৰিছো। এটা উত্তাল সময়ৰ মাজেৰে মোটামুটি 97 চনলৈকে আপোনাৰ এটা সন্ত্ৰাসৰ পৰিৱেশৰ মাজেৰে আমি ডাঙৰ হৈছো। ধৰপাকৰ পুলিচ, হয়, পুলিচ, CRP, আৰ্মি, এনেকুৱা কথাবিলাকৰ মাজেৰে আমি ডাঙৰ হৈছো। স্বাভাৱিকতেই মই ভাবো সেই সময়খিনিয়ে নিশ্চয়কে প্ৰভাৱান্বিত কৰিছে ব্যক্তি হিচাপে মোক, যে কি হৈছে, ঘটনাবিলাক কি, জানিবৰ চেষ্টা কৰিছো, বুজিবৰ চেষ্টা কৰিছো। আৰু তাৰ পৰৱৰ্তী সময়ত ধৰক এতিয়া আজি আমি যিটো দেখা পাইছো, ধৰক তাৰ পৰৱৰ্তী সময়ত হিংসা জৰ্জৰৰ মাজেৰে, ধূলি ধোঁৱাৰ মাজেৰে আমি পাৰ হৈছো আমাৰ সময়ছো, আমাৰ যৌৱনটো। গতিকে নিশ্চয়কৈ সেই কথাবিলাকে অহৰহ খুন্দিয়াই আছিলে। আৰু দ্বিতীয়তে সমাজখন কিছু পৰিমাণে মই সমাজখন চাব বিচাৰো ধৰক ৰাজনৈতিক দৃষ্টিভংগীৰে, আৰু আৰ্থ ৰাজনৈতিক, আপুনি অকল ৰাজনৈতিক হলে ভুল হ'ব, আৰ্থ ৰাজনৈতিক ভেটিটোৰ ওপৰতে সমাজ এখন গঢ়ি উঠে। গতিকে মই ভাবিলো যে নহয়, হয় 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 হয়, গতিকে মই ভাবিলো যে এই বিষয়বিলাকৰ কথাবিলাক যদি আহে, তেতিয়াহ'লে একো একোটা সময়ে হয়তো ৰৈ যাব। গতিকে সেই বিষয়বিলাকে মোক বেছিকৈ প্ৰভাৱান্বিত কৰিলে, আৰু বেছিকৈ মোক এই বিষয়বিলাক উত্থাপন কৰিবলৈ উৎসাহী কৰি তুলিলে। গতিকে সেইকাৰণে মই যিকোনো এটা বিষয় আৰ্থ সামাজিক বা ৰাজনৈতিক এই দৃষ্টিকোণেৰে চোৱাৰ চেষ্টা কৰো, তাৰমানে সমাজ এখনক, ব্যক্তি এজনক। হয় হয়, বিশেষকে 90 দশকত যিসকলে আত্মপ্ৰকাশ কৰিছিল, বা সেই তীব্ৰ ৰাজনৈতিক চেতনা স্ৰোতবিলাকৰ মাজত আমি যিসকলে জন্ম লৈছিলো, আৰু সেই সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক দিশবোৰলৈ আমি তীক্ষ্ণ নজৰ দিবলৈ চেষ্টা কৰিছিলো, তেওঁলোকে কিন্তু নিৰৱচ্ছিন্নভাৱে লিখি আছে, আৰু সেই একেটা ধাৰাতেই লিখি আছে, সেইটো কথা আমি দেখিছো। আৰু সেই ধাৰাটো বৰ্তমান যিসকল গল্পকাৰ আগবাঢ়ি আহিছে, তেওঁলোকৰ ধাৰাটো যেন কিছু পৃথক, সেই কথাটো আমি এতিয়াও অনুভৱ কৰো, নহয় জানো? সমাজখনৰ গভীৰ এটা যিটো ধাৰণা থাকে এই 90 দশকত আত্মপ্ৰকাশ কৰা গল্পকাৰসকলৰ। আৰু সেই সময়ত এখন আলোচনীয়ে যথেষ্ট পৰিমাণে ভূমিকা লৈছিল, গৰিয়সী আলোচনী, এইটো কথাও আমি স্বীকাৰ কৰিব লাগিব এই গল্পকাৰসকলৰ উত্থানত। আৰু এতিয়া আমি যদি আপোনাৰ গল্পসমূহ পঢ়ো, তেতিয়াহ'লে দেখা পোৱা যায় যে সমাজ শিক্ষাৰ প্ৰতি যি কৌতুক, শ্লেষ আৰু ব্যংগাত্মক দৃষ্টিয়ে আপোনাৰ গল্পটোৰ কাঠামো তৈয়াৰ কৰি দিয়ে। এক ধৰণৰ যিটো এই সময়ত সকলো গল্পকাৰৰ ভিতৰত আপোনাৰ গল্পতে এই চেতনা স্ৰোতটো আমি বেছিকৈ দেখিবলৈ পাওঁ, যে এক ধৰণৰ কৌতুক ধৰ্মিতা থাকে, শ্লেষ থাকে, ব্যংগ থাকে। হাস্য বুলি কোৱা নাই, ব্যংগ বুলি কৈছো। ব্যংগৰ
মানে ব্যংগ হলেহে সি কাটি কাটি সোমাই যাব চেতনাৰ ভিতৰলৈ, নহয় জানো? এই গুণবোৰ আপুনি মানে কিভাৱে আহৰণ কৰিছে? এই যে কৌতুক মিশ্ৰিতভাৱে আপুনি চাই, নহয় আপুনি অকমান অভিনয়ৰ সৈতেও জড়িত, এই গোটেই বস্তুখিনি আপোনাক কিবা ধৰণে প্ৰভাৱিত কৰিছে নেকি? হয় হয়, তাৰমানে মই যে অলপ আগতে আপোনাক কলো যে বিষয়বিলাক মানে আমি আৰ্থ সামাজিক ৰাজনৈতিক যিয়ে নকওঁ, ব্যক্তি এজনৰ বা সমাজ এখন, ব্যক্তিৰ সমষ্টিৰ সমাজ, গতিকে ব্যক্তি এজনৰ পাকস্থলী আৰু চাইকলজি, এই দুটাতে গোটেই কথাটো নিহিত হৈ থাকে। চাইকলজি আৰু পাকস্থলী, তাতেই সমস্যাটো, গোটেই সমস্যাৰ উদ্ভৱটো তাতে, আৰু সেই দুটা বিষয় সমাধান হলেই সমাজ এখন সুস্থিৰ ৰূপত চলি যায়। গতিকে মই ভাবিলো যে মই গল্প যিহেতু লিখিবলৈ লৈছো, গতিকে ভাষাটো মই আয়ত্ব কৰিব লাগিব, এটা ভাল ভাষা আনিব লাগিব, আৰু তাত শ্লেষ বা ব্যংগৰ কথাটো এই কাৰণে আহিব যে আকৌ মই ঘূৰি যাব লাগিব যে মোৰ প্ৰয়াত পিতৃ দেউতাক খুব লক্ষ্মীনাথ বেজবৰুৱা পঢ়িছিলে, গতিকে লক্ষ্মীনাথ বেজবৰুৱা বহু উদ্ধৃতি সেই সময়ত দেউতাই দিছিলে, গতিকে দেউতাৰ মুখতে বহু কথা সেই সময়ত শুনা পাইছিলো। আৰু আমি যিটো আপুনি মন কৰিব যে অসমীয়া ভাষাটো ইমান সুমধুৰ আৰু ইমান ভাল লগা, আজি যিটো ভাষা কওঁ, আচলতে আমি বহু ইংৰাজী শব্দৰ মাজত সোমোৱাই দিওঁ। কিন্তু মই য'ত ডাঙৰ হৈছো তাত যিখন সমাজ পাইছো, যিখিনি চহা জীৱনৰ মানুহ পাইছো, যিখিনি মানুহ খেতি খোলাৰ লগত মানুহখিনি জড়িত, সেই মানুহখিনিয়ে যিটো ভাষা ব্যৱহাৰ কৰি আছিলে মোৰ চৌপাশে, মোৰ গাঁওখনত বা মোৰ অঞ্চলটোত, সেই মানুহবিলাকৰ সান্নিধ্য, সেই মানুহ কিন্তু ইয়াৰ অধিকাংশ মানুহে পৃথিৱীৰ পৰা গুচি গৈছে ইতিমধ্যে, কিন্তু তেখেতবিলাকৰ ভাষা বা শব্দ, সেই কথাবিলাকে তেতিয়াই শুনি থোৱা কথা বতৰা বা শব্দবিলাক ৰেখাপাত কৰি আছিল। ঠিক তেনেকে ধৰি লওক, মই দেউতাৰ কথা কলো, ঠিক তেনেকে মোৰ মা আছিলে আপোনাৰ উজনি, মানে কলিয়াবৰৰ ফালৰ, গতিকে মাহঁতৰ ভাষাটো অলপ বেলেগ, মাৰ কথা বতৰাখিনি বেলেগ। এই দুইটা মিশ্ৰিত ৰূপত মই দেখিছো যে মোৰ ওপৰত প্ৰভাৱান্বিত কৰিছে। আৰু পৰৱৰ্তী সময়ত মানে লক্ষ্মীনাথ বেজবৰুৱা পঢ়োতে খুব ৰস পাইছিলো। লক্ষ্মীনাথ বেজবৰুৱাই কিতাপবোৰৰ মাজেৰে ইমান ধুনীয়াকে বিষয়বিলাক উত্থাপন কৰিলে সেই সময়ৰ অসমখন, আৰু ইমান এটা ধুনীয়া ভাষা ব্যৱহাৰ কৰিলে, মই দেখিলো যে মানুহৰ ভিতৰলৈ যদি সোমাই যাবলগীয়া হয়, পাঠকৰ মাজলৈ যদি যাব লগা হয়, ভাষাটো কিন্তু এই জাতীয় হ'ব লাগিব। আৰু ৰাজনৈতিক যিটো আপোনাৰ পলিটিকেল চেটায়াৰ কৰিবলৈ হলেতো তাত মানে সেই ভাষাটোৰে প্ৰয়োজন হ'ব। গতিকে আপুনি মানে চেটায়াৰটো কৰিবলগীয়া হলেতো ভাষাটো তেনেকুৱাই লাগিব। গতিকে ভাষাটোৰ প্ৰতি মই অকণ সচেতন, যেতিয়া মই লিখো স্বাভাৱিকতে মই অলপ সচেতন হওঁ, তাৰমানে যে ভাষাটো এনেকে কলেই বেছি ভাল হ'ব, গতিকে এনেকে যোৱাটো বেছি ভাল। আৰু বাকী আপোনাৰ কথাটো কেনেকুৱা, আপুনি যেতিয়া কাৰোবাক মানে কাটিব লগা হ'ব কোনো এটা বিষয়, আপুনি প্ৰথমটো গম নোপোৱাকে কাটিবতো, গম নোপোৱাকে কাটিলে তাৰপিছতে গভীৰভাৱে খাব, কথাটো তেনেকুৱা। সেইটো প্ৰচেষ্টা মই ৰাখিছো যে মই মানে শ্লেষ বা ব্যংগৰ জৰিয়তে কেনেকৈ বিষয়টো উত্থাপন কৰিব পাৰো, তাৰমানে কাৰণ কিছু কথা আছে যিখিনি কথা আপুনি ধৰি লওক মানে কৈ দিব নোৱাৰে। হয় হয়, খুব সহজ নহয়, কিন্তু খুব সহজ নহয়। এতিয়া ধৰি লওক মোৰ এটা গল্প আমি দেখো, মানে আপোনাৰ গল্পবিলাকত সেই এটা পৰ্যায়ৰ গল্পৰ পৰা পিছৰ পৰ্যায়ৰ গল্প যিটো উত্তৰণৰ বাট থাকে, হয় হয়, পৰিশ্ৰমটো দেখা পোৱা যায়। হয় হয়, এতিয়া ধৰক মোৰ এটা গল্প আছে, নীলা শিয়ালৰ শিং। হয়, ঠিক তেনেকে ভাৰ্চুৱেল ভূমিৰ ক্ৰিপ্ট কাহিনীখন বুলি পেলাই এটা গল্প আছে। এই দুটা গল্প পঢ়িলে গম পাব তাত মানে কেনেকুৱা ধৰণে কি কৰা হৈছে। বা গল্প খেতি বুলি পেলাই এটা গল্প আছে মোৰ। গতিকে সেই গল্পবিলাকত মানে সচৰাচৰ মই মানে হেৰি কৰিছো, প্ৰচেষ্টা চলাইছো যাতে ব্যংগৰ বা শ্লেষৰ জৰিয়তে বিষয়টো ক'ব পাৰো। হয়। এতিয়া যদি মই আপোনাক এটা প্ৰশ্ন কৰো যে নিজৰ গল্পৰ সমালোচনা আপুনি কিদৰে কৰিব, তেতিয়াহ'লে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব পাৰে? এইটো আটাইতকৈ টান কাম আচলতে, নিজৰ গল্পটো মানে গল্প সম্পৰ্কে নিজে সমালোচনা কৰাটো। কিন্তু কথাটো হৈছে কি, প্ৰথমতে মোৰ এটা কথা হয়, মোৰ সেইটো মই নিজৰ দুখ বুলি মই স্বীকাৰ কৰিছো, মই মানে ৰিৰাইটটো খুব কম কৰো। কিন্তু বহুত বিখ্যাত লেখকে মানে কৈ গৈছে যে ৰিৰাইট মানে গুৰাইট হলে, গুৰাইট হোৱাটো গম পাইছে ন, তামোল যেনেকে গুৰাইট হয় যে, আপুনি নিশ্চয় জানিব। তামোল মানে যিমান ধুনীয়াকে গুৰোৱা যায় সিমানে সি মানে গেলা তামোলটো সিমানে হয় তাৰমানে। আৰু অসমীয়া সমাজত তামোলৰ কথাটো জানেই, যে সেই গুৰোৱা কামটো মানে মই ভাৱটো লৈ ঘূৰি ফুৰো, কিন্তু লিখাৰ পচন্দ এলাহ।
এতিয়া ধৰি লওক মই মগজত গল্পটো লৈ ঘূৰি ফুৰো আৰু সেইটো আনন্দও আছে তাৰমানে এই গল্পটো লৈ ঘূৰি ফুৰিলে আনন্দও আছে কিন্তু বহি পেলাই লিখিবলৈ অকণ এলাহ তাৰমানে এই এলাহটো এটা ডাঙৰ সমস্যা মোৰ কিন্তু কথা হ'ল কি শেষত যেতিয়া লিখা যায় তে মই পিছত প্ৰকাশ হোৱাৰ পিছত ভাবো যে নহয় আৰুতো কাম কৰিব পৰা গ'লহেঁতেন আৰু এনেকে হ'লহেঁতেন বা শেষটো এনেকে নহয় তেনেকে হ'লহেঁতেন বা বহু পাঠকৰ পৰা মই যেতিয়া কথা বতৰা পাতো মই সমালোচক কোৱা নাই দেই মই পাঠকৰ কথা কৈছো বহু পাঠকে মোক কয় মানে শেষটো আমি ভাবা ধৰণে বেলেগকে হ'ল তাৰমানে মই বোলো আপুনি ভাবা ধৰণে বেলেগে হ'ল তেনেকে ভাবে বহু পাঠকে কোৱা পাওঁ তাৰমানে যে আপুনি ক'ৰবাত অলপ খৰখেদা কৰিলে নেকি বা শেষটো অকমান আপুনি আকৌ নিয়াৰি কৰিব লাগিছিল নেকি এনেকুৱা যেতিয়া কথাবিলাক কয় সেই কথাখিনিকেতো মই গুৰুত্ব সহকাৰে লওঁ আৰু পিছত মই অনুভৱো কৰো যে হয় আচলতে শেষটোৰ ক্ষেত্ৰত মই অকমান মানে যেন অলপ খৰখেদা কৰো কেতিয়াবা এনেকুৱা মোৰ লাগে কিন্তু নিশ্চয় আৰু হয় আমাৰ পাঠক বহুতে পাঠকসকলক আওকাণ কৰে কিন্তু আমিও ভাবো যে অসমীয়া সমাজৰ যিসকল জীৱিত পাঠকৰ এটা তেওঁলোকৰ এটা মানে কিছু সংখ্যক উজ্জীৱিত পাঠক আছে তেওঁলোকৰ চেতনাৰ স্তৰ বহু সময়ত যেন সৃষ্টিশীল সকলৰো ওপৰত এনেকুৱা ধৰণৰ এটা ভাৱ হয় যেনেকুৱা ধৰণৰ তেওঁলোকে আমাক কয় জনাই মন্তব্য ফিডবেকটো কয় নহয় জানো আৰু সেই প্ৰমাণটো আপুনি মানে কেতিয়া পাই জানে যেতিয়া ধৰক এই যে ফোন নাম্বাৰটো কেতিয়াবা যায় গল্পটো হয় মানে বিভিন্ন জেগাৰ পৰা মানে আপোনাৰ ফোন বিলাক যেতিয়া আহে তেতিয়া গম পোৱা যায় যে পঢ়া শুনা কৰা মানুহ কিমান আছে যাৰ যিসকল ধৰক মানে যিসকলক আমি ভালকেই নাজানো আমি বেলেগ মানুহকে ভাবি আছো বহুত পঢ়া শুনা কৰা মানুহ বুলি কিন্তু বহু ভিতৰৰ অঞ্চলত কিন্তু কিছু মানুহে ইমান চিৰিয়াছলি পঢ়া শুনা কৰি আছে বা চিৰিয়াছলি তেওঁলোকে পঢ়া শুনা কৰে সেই কথাটো কিন্তু মানে লগা কথা তেনেকুৱা অজস্ৰ ফোন কিন্তু মই পাওঁ তাৰমানে নিশ্চয় নিশ্চয় সেইটোৱে ৰেছপন্সটো আমি খুব ধুনীয়াকে পাওঁ পাঠকৰ সঁহাৰি বুলি যিটো কোৱা হয় সেইটো কিন্তু যথেষ্ট উৎসাহ হয় নহয় জানো সিদ্ধাৰ্থ বেজবৰুৱা আপুনি অসমৰ সমসাময়িক গল্পকাৰসকলৰ কাৰ গল্প আপুনি ভাল পায় আপুনি পঢ়েনে তেওঁলোকৰ গল্প নিশ্চয় পঢ়ো কিন্তু কথা হ'ল কি ধৰক একেষাৰে নামখিনি কৈ দিবলৈ দিগদাৰ কাৰোবাৰ যদি এটা গল্প এতিয়া ভাল লাগিছে পিছৰ গল্পটো হয়তো বেয়াও লাগিব পাৰে তেনেকুৱা কথা কিন্তু ধৰক বিশেষভাৱে ধৰক মোৰ মানে নাম কবলৈ সমসাময়িক বুলি ক'লে আমাতকে জ্যেষ্ঠও কিছু আছে ধৰক এতিয়া মনু গোস্বামীৰ গল্প নিশ্চয় ভাল লাগে আমাৰ উপৰ শইকীয়া আছে এই আৰু এটা ল'ৰা সি লেখা মেলা বাদ দিলে এতিয়া অকমান প্ৰদ্যুম্ন গগৈ এই এখন সংকলন সি চকী বুলি সংকলন এটা তাৰ হৈছিলে ডালিম দাস সঞ্জীৱ পল ডেকা উপু ভৰত দাস তাৰপিছতে মৌচুমী কন্দলী ৰত্না ভৰালী তালুকদাৰ আপোনাৰ নামটো ল'ব লাগিব তাৰপিছত আপোনাৰ অৰূপা বাইদেউৰ গল্প ভাল লাগে এনেকে আৰু বাকী ডালিম দাস আছিলে ডালিম দাসে আজিকালি লিখা মেলা কমকে কৰে তাৰপিছত তপন দাৰ গল্পও ভাল লাগে তপন দাসৰ গল্পও এনেকুৱা মানে নিশ্চয় 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 এতিয়া আপোনাৰ সুপ্ৰকাশ ভূঞাও ভাল লিখে আমাৰ গীতালী বৰা বা মৌচুমী কন্দলী আৰু জুৰিৰো 2-4টা গল্প মাজে মাজে ভাল লাগে বিপাশায়ো লিখে ভাল মানে সকলোৱে কিন্তু মই এটা কথা ভাল লগা কথা যে মানে একে সময়তে সকলোৰে গল্প ভাল নহবও পাৰে কিন্তু দেখা যায় যে বহু গল্প কিন্তু বহু সময়ত ভাল হয় তাৰমানে মানে এইবাৰ ধৰক গৰিয়সী লোৱা গল্পখিনি নিজস্ব ৰাস্তা তেওঁলোকে নিজৰ বাট এটা নিজে ল'ব বিচাৰি থাকে ল'ব বিচাৰিছে গতিকে এজনৰ পৰা আন এজন পৃথক তাৰমানে সেইটো এটা খুব ভাল লগা আৰু সেইটো ফালৰ পৰা মই দেখা পাইছো অসমীয়া গল্প সাহিত্য কিন্তু চহকী সেইটো ফালৰ পৰা মই ক'ব বিচাৰো বিষয়বস্তুৰ ফালৰ পৰা নিশ্চয় নিশ্চয় বাহিৰৰ কোনসকল গল্পকাৰে অসমীয়া সাহিত্যৰ বাহিৰে বিদেশী বা আন ভাৰতীয় সমসাময়িক ভাৰতীয় ভাষা সাহিত্যৰ কোনসকল লেখকৰ গল্পকাৰে আপোনাক আপ্লুত কৰে এতিয়া আপোনাৰ আগৰ যিসকল আছিলে মানটোৰ পৰা আৰম্ভ কৰি আমাৰ সন্দীপনলৈকে তেখেতবিলাকৰ গল্পটো ভাল লাগেই আৰু শেহতীয়াকে আপোনাৰ এই আমাৰ মুস্তাক বানু তেওঁৰ গল্পই মোক ভাল লগাইছে এনেকুৱাকে আৰু এতিয়া আমি এতিয়া দেখো যে আমাৰ অসমতে হওক বা ভাৰতবৰ্ষে বা গোটেই পৃথিৱীতে আমি দেখিবলৈ পাইছো যে প্ৰকৃতিৰ
বচোৱা, প্ৰকৃতি সংৰক্ষণ এই বিষয়টো বিশ্বৰ বিভিন্ন ভাষাৰ সাহিত্যলৈ উঠি আহিছে নহয় জানো? যে আৰু ই এটা গভীৰভাৱে ৰাজনৈতিক কথা যে প্ৰকৃতিখন কেনেকৈ ধ্বংস কৰা হৈছে বা এমুঠি মানে টকা থকা মানুহৰ হাতত, ক্ষমতাশালী মানুহৰ হাতলৈ এই প্ৰকৃতিৰ সম্পদবিলাক গুচি গৈছে নহয় জানো? আমাৰ নদীবোৰ চকুৰ আগত মৰি আহিছে, আমাৰ পাহাৰবোৰ নাইকিয়া হৈ গৈছে, আমাৰ বন্যপ্ৰাণীও লৈও ৰাজনীতি হৈছে। আমাৰ সাহিত্যিকসকলৰ মানে দায়িত্বটো কি বা তেওঁলোকে কৰিব পাৰিছেনে কামবিলাক? যিসকলে কৰিছে তেওঁলোকৰ লিখা মেলাবিলাকে কিবা প্ৰভাৱ পেলাইছেনে? কি ভাবে? এতিয়াতো কথাবিলাক কেনেকুৱা হয় মানে এফালে প্ৰগতি আৰু আনফালে আপোনাৰ মানে সমাজখন, এই দুদুল্যমান অৱস্থাৰ মাজেৰে চলি থাকিব লগা হৈছে। মই ভাবো যে এই যিটো কথা বতৰাবিলাক চলিছে, নিশ্চয়কৈ শিল্প সাহিত্য যে বিষয়বিলাকে উত্থাপন নহয়, তেতিয়া কোনবিলাক বিষয় উত্থাপন হ'ব? আমি যিটো আৰু আপোনাৰ মানে সমাজ বাস্তৱতাক আওকাণ কৰি আমি প্ৰেমৰ কথা কৈ থাকিব নোৱাৰো, আমি ভাল পোৱাৰ কথা কৈ থাকিব নোৱাৰো। প্ৰেম ভাল পোৱা থাকিব, কিন্তু সমাজ বাস্তৱতাটোক আমি ওলাই কৰিব নোৱাৰো। গতিকে যেনেকৈ আমাক এফালে ধৰক প্ৰযুক্তিগত উন্নয়নটো লাগিব, তেনেকৈ কিন্তু আমাক প্ৰকৃতিখনো লাগিব। বেলেঞ্চ হ'ব লাগিব, দুইটা বিষয় মানে সমতা বজাই ৰাখি আমি চলিব লাগিব। কিন্তু সাহিত্যত শেহতীয়াকে ধৰক এই বিষয়বিলাক মোৰ কথা সাহিত্যলৈ আহিব লাগে বা অহাটো উচিত, মই এইকাৰণে ভাবো কাৰণ সাহিত্যৰ কামটোৱে হৈছে মূলতঃ ডকুমেণ্টেশ্যন। যে আমি যদি আজিৰ সমাজখনক আমি মানে লিখি থৈ নাযাওঁ, তেতিয়াহ'লে কিন্তু আমি মানে পিছত আজিৰ পৰা 50 বছৰৰ পিছত আজিৰ সময়টো কি ঘটিছিলে আমি ফিকশ্যনতো সেই কথাবিলাক উল্লেখ কৰিব পাৰো, আৰু আমি তথ্যগত লেখা মেলাবিলাকতো আমি কথাবিলাক উল্লেখ কৰিব পাৰো। বৰঞ্চ ফিকশ্যনত আমাৰ কথাবিলাক ক'বলৈ বেছি সুবিধা হয় মোৰ মতে। আৰু আমি যিখিনি ধৰক মানে ফিকশ্যন কৰা মানুহ আছো, যিখনে ফিকশ্যন আমি লিখো, তেওঁলোকে মই ভাবিছো যে প্ৰকৃতিৰ কথা বা এই কথা বতৰাবিলাক কিন্তু সাহিত্যলৈ আনিব লাগে। এই কথাবিলাক থাকিব লাগে সাহিত্য। অশেষ ধন্যবাদ। আৰু এটা প্ৰশ্ন মোৰ আপোনাৰ প্ৰতি আছে যে আপুনি গল্পকাৰ, ময়ো গল্প লিখিবলৈ ভাল লাগে। যিসকল গল্পকাৰ প্ৰধানতঃ তেওঁলোকৰ গল্প লিখিয়ে ভাল লাগে, কাৰণ প্ৰত্যেকটো গল্পই এটা প্ৰত্যাহ্বানৰ কাম। এতিয়া আপোনাৰ ইয়াতকে আৰু অকমান ডাঙৰ এখন কেনভাছ, ধৰক উপন্যাস, সেইফালে যোৱাৰ কিবা পৰিকল্পনা আছেনে বা তেনেকুৱা ধৰণৰ? নিশ্চয়, মানে সেইটোতো হয় 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 উপন্যাস পঢ়িটো ভালেই লাগে। মানে কথাটো হৈছে কি, মানে সেই পল বা চেপা বা এই যে জাল জুলুকিয়ে যিটো কয় যে, আপোনালোকে জানে নহয়, মাছ ধৰোতে বিভিন্ন সঁজুলি ব্যৱহাৰ কৰা হয়। ধৰি লওক গল্প মানে সেই পল মৰাৰ নিচিনা, তাৰমানে পল মাৰিলে ধৰক অলপ অলপ জেগা আৰু 1.5 ফুট 2 ফুটতে আপুনি মানে মাছটো কি পালে। কিন্তু আপুনি যেতিয়া উপন্যাসলৈ যাব, তেতিয়া আপুনি ডাঙৰকে খেৱালি জাল এখন মাৰিব পাৰিব লাগিব। হয় হয়, গতিকে খেৱালি জালখন মাৰাৰ মানে হাবিয়াস আছে, মন আছে। সেই প্ৰচেষ্টাও ৰাখিছো যে মই ভাবিছো যে ভৱিষ্যতে এখন বা দুখন উপন্যাস যদি জীৱন কালত লিখি থৈ যাব পাৰো, তেতিয়াহ'লে জীৱনটো সাৰ্থক হ'ব, নিজৰো ভাল লাগিব মূলতঃ। সেই কথাটো মনৰ ভিতৰত আছে। হয় হয়, কিয়নো উপন্যাস লিখাৰ অভিজ্ঞতাটো সম্পূৰ্ণ বেলেগ। আমি যদি এটা গল্পত 5 বা 6 মাহ সময় দিওঁ, উপন্যাস এখনত আমি 3-4 বছৰলৈকে সময় দিব লাগিব। তাৰ ভাষা নিশ্চয় নিশ্চয়, হয় হয়, পৰিকল্পনা, দীঘলীয়া পৰিকল্পনা এটা লাগে। কিন্তু দীঘলীয়া পৰিকল্পনা লাগিব। উপন্যাস লিখাৰ যিটো মজা, সেইটো মানে ভোগ কৰা উচিত এজন লেখকে, মই ভাবো। আৰু উপন্যাসৰ কাৰণে প্লটৰ মানে যিটো আমাৰ বিষয়বস্তুৰ অভাৱ নাই, সেই বিষয়বস্তু আমাৰ সেইটোৱে মোৰ মনত পৰিছে মানে এগৰাকী আমেৰিকান লেখিকা, মই নামটো পাহৰিছো, মানে তেখেতে কৈছিল যে আপোনাৰ শ্বৰ্ট ষ্টৰী লাভ এফেয়াৰ্ছ আৰু নভেল ইজ এ মেৰিজ। এতিয়া ধৰক মই লাভ এফেয়াৰ্ছতে আছো, মেৰেজলৈ যাবগৈ পৰা নাই আৰু। নিশ্চয়। আৰু মামনি বাইদেউ এটা কথা কৈ থৈছে যে মানে চুটি গল্পটো যদি আমি পানীপতাত মানে যেতিয়া ৰামধেনুখন পৰে, সেই সৌন্দৰ্যটো বুলি ভাবো, তেতিয়াহ'লে উপন্যাসখন সাগৰৰ দৰে বিশাল। সেইটো কথা কৈছে। নিশ্চয় নিশ্চয়, সাগৰমুখী যাত্ৰাটো আমাৰ ভালেই লাগিব নিশ্চয় কৰিলে। হয় হয়, আৰু সেই যাত্ৰাটো আমি মামনি বাইদেৱে কোৱা কথাটো মানে তেখেতৰ উপন্যাসতো আমি দেখিছোৱে আৰু মানে সেই সাগৰৰ বিশালতা তেখেতৰ উপন্যাসতে আমি দেখা পাইছো। নিশ্চয় নিশ্চয়, সেই গভীৰতা যিটো স্পৰ্শ কৰিবলৈও মানে এটা সাহসৰ প্ৰয়োজন হয়।
হয় মোৰ শেষৰ প্ৰশ্নটো যে পাঠকৰ সমাদৰ আপুনি নিশ্চয় লাভ কৰিছে তেওঁলোকৰ অনুপ্ৰেৰণা আৰু এই আপোনাৰ যাত্ৰাটো সৃষ্টিশীল কিয়নো আমাৰ যিটো সৃষ্টিশীল যাত্ৰা ইয়াত যথেষ্ট পৰিমাণে হয়তো আনসকলে নাজানিব পাৰে কিন্তু আমি জানো যে আমাক বহুত ধৰণৰ সমৰ্থন প্ৰেৰণা আদিৰ প্ৰয়োজন হয় প্ৰাৰম্ভিকভাৱে আপোনাক কোনে বেছিকৈ অনুপ্ৰাণিত কৰি আহিছে পাঠকসকলৰ উপৰিও আপোনাৰ ঘৰখন আপোনাৰ বন্ধু বান্ধৱ মানে এইটো মানে মোৰ দাদাৰ কথা ক'ব লাগিব ইন্দ্ৰজিৎ বেজবৰুৱা তেওঁ হয় তেওঁ প্ৰথমৰ পৰাই কিন্তু এই কথাটো মোক উৎসাহিত কৰি আহিছে যে তই লিখিব পাৰিবি সেই কথাটো কৈ আহিছে আৰু বাকী যাত্ৰাটোত মই ক'লোৱে বাকী মানুহখিনি আছে বাকী যিসকলে বিভিন্ন সময়ত দিহা পৰামৰ্শ বা কথা বতৰাখিনি উৎসাহটো যোগাই আহিছে বা কিছু বন্ধু আছে যিসকলে মানে মোক কৈছেও এইখিনি ঠিক হোৱা নাই এইখিনি ভাল হৈছে এনেকুৱা ধৰণৰ কথা বতৰাখিনিও কৈছে গতিকে এই গোটেইখিনিৰ মাজেৰে মানে চলি আহিছে যাত্ৰাটো চলি গৈ আছে আৰু গোটেইখিনিৰ পিছতো এটা কথা মানে গোটেই কথাটোৰ ওপৰত নিজৰ কথাটো মূল তাৰমানে যে নিজে নিজক আপুনি পত্ৰই নিয়াব পৰাটোৱে আটাইতকৈ ডাঙৰ কথা গতিকে মই পাৰিম বা লিখিছো বা লিখাটো ভাল হৈছে বা বেয়া হৈছে মানে এই বিশ্লেষণটোৰ মাজেৰে যদি মই আগবাঢ়ি থাকো তে মই ভাবিছো যে নিজে সমৃদ্ধ হৈ পেলাই আগবাঢ়ি যাম নিশ্চয় সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা ডাঙৰীয়া আপুনি আমি আজি থুলমূলকৈ প্ৰাৰম্ভিক কিছু কথা পাতিছো কিন্তু আমি ভাবো যে আপোনাৰ এক সুদীৰ্ঘ যাত্ৰা আগলৈ আছে আৰু লেখকসকলৰ যিটো তেওঁলোকে নিজকে প্ৰস্তুত কৰাৰ জাৰ্ণিটো এটা দীঘলীয়া জাৰ্ণি তাৰপিছৰ পৰা প্ৰায় কিছু সময়ৰ পিছৰ পৰাহে আচল লেখকৰ যাত্ৰাটো আৰম্ভ হয় বৰ্তমান আপুনি সেই দ্বিতীয় ফেজটোত আছে ইয়াৰ পৰা আৰু কেইবাটাও পৰ্যায় অতিক্ৰম কৰিবলগীয়া আছে সেই অতিক্ৰম কৰিবলগীয়া আকৌ লগ পাম আকৌ কথা পাতিম আৰু আপোনাৰ মানে সৃষ্টিশীল দীৰ্ঘ দিনৰ এটা সৃষ্টিশীল জীৱনৰ আমি কামনা কৰিছো আপুনি লিখি যাওক আৰু অসমীয়া সাহিত্যক সমৃদ্ধ কৰি যাওক ইয়াকে কামনা কৰিছো আৰু আজি আমাৰ এই আলোচনাটি ইয়াতে সামৰণি মাৰিছো নহয় জানো ধন্যবাদ ময়ো আপোনাক ধন্যবাদ জনাইছো লগতে আপোনাৰ নিউজ এণ্ড আলোচনীকো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো আৰু মই ভাবিছো যে এনেকুৱা ধৰণৰ কথা বতৰা বিলাকে নিশ্চয়কৈ মোকো সমৃদ্ধ কৰিব অশেষ ধন্যবাদ শ্ৰদ্ধাৰ বন্ধুসকল সেয়া আছিল সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা অসমৰ এগৰাকী প্ৰসিদ্ধ তৰুণ প্ৰজন্মৰ গল্পকাৰ আশা কৰো আমাৰ এই আলোচনাটিয়ে আপোনালোকক যথেষ্ট পৰিমাণে সমৃদ্ধ কৰিছে নিজাইন আলোচনীৰ এনেধৰণৰ আলোচনাৰ বাবে আপোনালোকে নিশ্চয় চাই থাকিব কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্টৰ এই শিতানৰ এই আলোচনাসমূহ ধন্যবাদ অশেষ ধন্যবাদ থেংক ইউ so much ধন্যবাদ নমস্কাৰ হয় ঠিক আছে থেংক ইউ